গাইজ কি খবৰ চোৱা সাগৰ সকলোৰে ভাল মোৰো ভালেই দিয়ক বহুদিনৰ মূৰত আজি এটা ভ্লগ লৈ আহিছোঁ মানে আজি ভাবিছোঁ কামাখ্যা মন্দিৰত যাম আপোনালোককো দেখাম অম্বুবাচী মেলা চলি আছে তাতে ধুনীয়াকৈ মই আহিছোঁ আমাৰ মন্দিৰলৈকে মানে আমাৰ ক্ষেত্ৰত মন্দিৰলৈকে মই ভিডিঅ' বনোৱা জেগাত আৰু ইফালে ঔটেঙা গছডালত ৰখি আছোঁ ধুনীয়াকৈ ছায়া পৰিছে কিবা এটা ভাল লাগে না ইয়াতে ৰখি পেলাই ধুনীয়া এটা ফ্ৰেছ হাৱা চলি আছে তো ব'লক ঘৰলৈকে যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ আমি ফেনেলি আহি গ'লোঁ আৰু এতিয়া ওপৰত যাম মানুহৰ ভিৰ চাওক আপোনালোকে একদম মানুহ ইফালে একদম পূৰা মানুহ ইফালে আৰু মই ভিডিঅ'টো আহি পেলাই ইয়াতে ষ্টাৰ্ট কৰিলোঁ মানে ঘৰত পাই ওলাই পেলাই আৰু ভিডিঅ' কৰিব নহ'ল মানে টাইমে নহ'ল সেইটো কাৰণে ইয়াতে ষ্টাৰ্ট কৰিছোঁ আৰু দেখিছে আপোনালোকে কিমান মানুহ আহিছে বেলেগ ফিলিংছ এটা হৈ গৈছে বহুত মানুহ হৈছে বৰষুণ অহাৰ কাৰণে বাৰু অলপ অলপ পানী পাইছোঁ তাতে একো নাই বাৰু ভগৱানৰ নামত মানে তেনেকৈ হ'লেও যাব পাৰি ভাস্কৰ আছে ভাস্কৰ আহি ফিলিংছটো কেনেকুৱা তোমাৰ বৰষুণ দিয়াৰ কাৰণে কেনে লাগিছে একদম সুন্দৰ নেকি আৰু ইফালে আমি গেট পালোঁহে আৰু আজি দ্বিতীয়টো দিন আমাৰ চেণ্ডেল থোৱা জেগা মানে থৈ আনিব পাৰি সেইকাৰণে ওপৰত থাকিছোঁ পূৰা পাহাৰৰ আৰু ইফালে ঘড়ীৰ টাইমটো চাই লৈছোঁ 11টা বাজিছে আৰু আমি তাতে যাই চাম কেইটা বজাত পালোঁ আৰু আমি যিমানে ওপৰত উঠি আছোঁ মানে ভাগৰ নলগা হৈ যায় আছে ভগৱানে এইটো আমাক জোচ দিয়ে মানে ওপৰত যাবলৈকে আৰু আজি আপোনালোকৰ ভিডিঅ'টো কি দেখাব পাৰোঁ নাজানো মানে আজি ইয়াতে মানুহ দেখিছে আপোনালোকে আৰু পকাত মাৰা জোৰটোও বেছি হৈছে মানে মোবাইলটো ওলাবও ভয় লগা হৈছে ইয়াতে আৰু ইফালৰ পৰা আপোনালোকে দেখিছে পাহাৰৰ ওপৰৰ পৰা পানীটো পৰি আছে আমেজ লাগি যায় ন আৰু গুৱাহাটীখন চাওক আপোনালোকে পাহাৰৰ ওপৰৰ পৰা মানে কেনেকুৱা দেখি মানে আপডেট কৰি দিছে মানে আগতে কৰি যাব লগা হৈছিল এতিয়া মানে ইফালেদি এটা নতুনকৈ ৰাস্তা বনাই দিছে সেইটোদি যাব লাগে আৰু ইফালে মই সৰু বাচ্ছাটো দেখা পাই আচৰিত হৈ গৈছোঁ কাৰণ আপোনালোকে কেতিয়াও এনেকুৱা ভিৰত সৰু ছোৱালী লৈ নাহিব আৰু এনেকৈ মানুহৰ হিত ফালি ফালি আহি পাই গ'লোঁ আমি মন্দিৰ আৰু মন্দিৰত আহি কিবা এটা বেলেগ ফিলিংছ হৈ যায় আহিছে আহি বঢ়িয়াকৈ আধা ঘণ্টামান বহিম এতিয়া আকৌ যাম আৰু যোৱা বছৰ মানে ওপৰত বহিব নহ'ল সেইটো কাৰণে এবাৰ পূৰা বহি লৈছোঁ আৰু আধা ঘণ্টামান বহিহে যাম ইয়াতে আৰু দেখিছে আপোনালোকৰ টাইম কেইটা হৈ গ'ল 1:15 হৈ গ'ল আৰু বহা হৈ গ'ল ইয়াৰ পৰা যাওঁ এতিয়া আৰু দেখিছে আপোনালোকে যোৱা বছৰ আমি সেইটো চাইডেদি আহিবলগীয়া হৈছিল মানে সেইটো চাইডৰ পৰা আহি এইটো চাইডে একপাক মাৰিবলগীয়া হৈছিল কিন্তু এবাৰ সলাই দিছে আমি কিবা এটা খাই আৰু ঘৰত যাই থকাৰহে কথা চেনেল যদি হৈছিলোঁ এতিয়া চেনেলটো বিচাৰিব মুজুৰ আছে নাই চাই লওঁ পিঁয়াজো নাই আৰু মুজুৰ নাই কেইটাযোৰ আছে বাৰু বেলেগ একযোৰ হ'লেও লৈ আহিলোঁ মানে ঘৰলৈকে যাবলৈ শাস্তি হ'ব খালী ভৰি দি বাকী গাইজ চেনেল ল'লোঁ এতিয়া ঘৰত যাব লাগে কথাটো মানে এনেকুৱা হ'ল তাতে মানে বেলেগৰ চেনেল হ'লেও পিন্ধি আহিবলগীয়া হ'ল কাৰণ আমি মংগলদৈৰ পৰা গৈছিলোঁ না বাছত এনেকৈ খালী ভৰি দি আহিবও নহ'ল আৰু আহি পেলাইকে আমাৰ ঘৰলৈকে সেইখিনি আকৌ গাড়ীত নামি আকৌ খোজকাঢ়ি গাড়ীত উঠিব লাগিব মানুহে ভাবিব কিবা হ'ল সিহঁতৰ চেনেল ভৰি নাই সেইটো কাৰণে তাৰ পৰা একযোৰ চেনেল লৈ আহিলোঁ আপোনালোকে বেয়া চেয়া নাপাব কাৰণ আমাৰো নতুন চেনেল কেইযোৰ লৈ গৈছে গাইজ চবৰে তাতে চেণ্ডেল কোনোৱে কাৰো চেনেল পোৱা নাই মানে য'ত থৈ যায় তাৰ পৰা আৰু আপুনি চেণ্ডেল পাম বুলি কেতিয়াও আশা কৰিব নালাগে সেইটো কাৰণে কাৰোবাৰ এখন দোকানত আপোনালোকে পইচা দি হ'লেও থৈ যাব লাগে যদি আপোনাৰ চেনেলটো বেছি ভাল লাগিছিল বা মৰমৰ আছিলে বাকী সেইটো আৰু আমি থৈ যাব নহ'ল গম নাপালোঁ বাকী গ'ল যোৱা বস্তু গ'ল আৰু বাকী বেলেগৰ চেনেলযোৰ আনিবলগীয়া হ'ল সেইটো বাৰু আমাৰ ভুল হৈছে কিন্তু মানে হ'লেও আনিবই লাগিব কাৰণ মোৰযোৰ লৈ গ'ল না বেলেগৰযোৰ নহ'লেও লৈ আহিব লাগিব সৰু সুৰা ভিডিঅ' আপোনালোকক কি দেখাব পাৰিলোঁ নাজানো যিখিনি দেখিছে সেইখিনিতকৈ আপোনালোকে যেতিয়া নিজে যাই চাব না তেতিয়া বহুত মানে বেলেগ এটা ফিলিংছ হৈ যায় বাকী এইটো আৰু বহুত দিনৰ মূৰত ভ্লগ এটা দিব চালোঁ মানে খাটা চাই হ'লেও তো ছাবস্ক্ৰাইব কৰি থ'ব নতুনকৈ অহাবিলাকে আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেনেহ'লে ক'ৰ পৰা চাইছে কমেণ্ট এটা দি দিব নেকি ধন্যবাদ জয় অসম।